কা বলবৎ হল লাখে লাখে বিদেশীয়ে পাব নেকি নাগৰিকত্ব কাৰ বিৰুদ্ধে ঠায়ে ঠায়ে প্ৰতিবাদ দল সংগঠনৰ প্ৰতিক্ৰিয়া কা বাতিলৰ দাবী কা বিৰোধী জনতা আৰু দল সংগঠনৰ লগতে ৰাজনৈতিক মহলতো অব্যাহত আছে প্ৰতিক্ৰিয়া চৰকাৰী পক্ষই আদৰণি জনোৱাৰ বিপৰীতে বিৰোধী পক্ষই বিৰোধিতা কৰিছে কাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে নাগৰিকত্বৰ বাবে লাখে লাখে আবেদন কৰিলে ময়ো প্ৰতিবাদ কৰিম এজনো যদি বিদেশী নতুনকৈ সোমায় তেন্তে মই পদত্যাগ কৰিম এতিয়া পোৰ্টেলত আৰু ৪৫ দিন পিছতে আমি গম পাই যাম আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে উন্নতি হৈছে অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব কেৱল সিমানেই নহয় কাক লৈ একাংশই ভুল ব্যাখ্যা কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কা আজি বলবৎ হোৱা নাই আগতেই হৈ গৈছে যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে তেওঁলোকে এতিয়াৰে পৰা আবেদন কৰিব পাৰিব এইটো কথা ভুল কৰি কৈ আছে কা আজি বলবৎ হোৱা নাই কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই কা বলবৎ হোৱাটো এটা পুৰণি খবৰ ইয়াত এইটো একো নতুন খবৰ নাই এতিয়াৰ প্ৰায় যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ মইতো প্ৰথমতে কৈছোঁ যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব ইফালে কা বিৰোধী প্ৰতিবাদক প্ৰতিহত কৰিবলৈ সষ্টম আৰক্ষী প্ৰতিবাদ কৰা সকললৈ অসম আৰক্ষীৰ জাননী বিৰোধী ঐক্যমঞ্চ সৰ্বাত্মক হৰতাল উঠাই লোৱাৰ জাননী আৰক্ষীৰ এই হৰতালক বেআইনী আখ্যা অসম আৰক্ষীৰ প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তি নষ্ট কৰিলে ভৰিব লাগিব জৰিমনা সামাজিক মাধ্যমত পোষ্ট দি ডিজিপি জিপি সিঙে ক'লে পথ ৰেল অৱৰোধ কাৰ্যসূচী ল'ব নোৱাৰিব এনে কাৰ্যসূচী ল'লে গোচৰ ৰুজু কৰা হ'ব ইফালে অখিল গগৈলৈ জিলা প্ৰশাসনৰ আইনী জাননী বিৰোধী ঐক্যমঞ্চৰ সৰ্বাত্মক হৰতাল সম্পৰ্কত এই জাননী প্ৰশাসনৰ তাৰ মাজতে দিল্লীত সাংবাদিকৰ আগত ভূপেন বৰাই ক'লে আছু AJYCPয়ে আন্দোলনৰ নেতৃত্ব লওক আমি সহায় কৰিম ন্যায়ালয়লৈ যাম ৰাজপথতো যুঁজিম অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকো আজি আনুষ্ঠানিকভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে আমি আপোনালোকক নেমাতো আপোনালোক আমাৰ ওচৰলৈ আহিব নালাগে আপোনালোকে আমাক মাতক অকল কা বিৰোধিতা কৰিবৰ কাৰণে আমাক দায়িত্ব দিয়ক আমাক আপোনালোকে নেতৃত্ব লওক কা বিৰুদ্ধে আমি ইলেকশ্যনো খেলিম সমান্তৰালভাৱে কা বিৰুদ্ধে আন্দোলন কৰিম আজি তেখেতে আমাক ন্যায়ালয়লৈ যাবলৈ কৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাই দিছোঁ আমি ৰাজপথত যুঁজিম আমি ন্যায়ালয়ত যুঁজিম আমি ভোটৰ বাকচতো যুঁজিম বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে কাৰ যোগেদি অসমীয়া ভাষা দুৰ্বল হ'ব আমি কেনেকৈ অসমীয়া বুলি চিনাকি দিম ভাৰতবৰ্ষৰ ৰাজ্যসমূহ যেতিয়া গঠন হয় ভাষাৰ ভিত্তিত হয় আজি যদি অসমীয়া ভাষাটো অসমতে দুৰ্বল হৈ যায় তেতিয়াহ'লে আপোনালোকে আমি অসমৰ বাসিন্দা বুলি ক'ব নোৱাৰিম সেই গতিকে কথাটো সকলোৱে যাতে গম্ভীৰভাৱে লয় কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে ক'লে কা নামানো বিদেশীমুক্ত অসম আমাৰ সপোন ক'লে কামি নামানো বিদেশীৰ বুজা সহ্য কৰা নহয় প্ৰতিজন অসমীয়া মানুহে অসমীয়া জাতিয়ে বিচাৰে বিদেশীমুক্ত অসম বিদেশীমুক্ত অসম জাতি অসমীয়া জাতি সেই বিদেশীমুক্ত অসম জাতি অসমবাসীৰ এটা সপোন সেই সপোনক আজি চুৰমাৰ কৰি দিলে কা বলবৎ কৰি গতিকে কোনো কাৰণতে আমি অসমীয়া জনতাৰ লগত আছোঁ অসমীয়া জাতিৰ লগত আছোঁ অসমীয়া জাতিয়ে কা নামানে আমি কা নামানো যেতিয়ালৈকে ইয়াৰ বলবৎ বন্ধ নহয় যেতিয়ালৈকে কান বাতিল নহয় তেতিয়ালৈকে আন্দোলন চলিব মানকাছৰৰ AIDF বিধায়ক আমিনুল ইছলামে ক'লে লাচিতে বিদেশীক খেদি মহানায়ক হৈছিল কিন্তু বিজেপিয়ে বিদেশীক আদৰি নায়ক হ'ব খুজিছে আমি দেখিছোঁ যে লাচিত বৰফুকনে বহিৰাগতক ৰোধী নায়ক হৈছিল মহানায়ক হৈছিল কিন্তু আজি বিজেপিয়ে মানে বহিৰাগতক আদৰি নায়ক হ'ব খুজিছে এইটোৰ মাজত কিন্তু বহুত ডাঙৰ এটা ৰহস্য সোমাই আছে লাচিতৰ মূৰ্তি বনালে নহ'ব লাচিতৰ স্পিৰিটটো কি আছিল আজি বিদেশী আন্দোলনৰ স্পিৰিটটো কি আছিল বিদেশী বহিষ্কাৰ কৰা চিনাক্ত কৰা
ইফালে পুনৰ কা বিৰোধী আন্দোলনৰ পোষকতা কৰা লুৰিণজ্যোতি গগৈক কটাক্ষ পীযুষ হাজৰিকাৰ। তেওঁতো এই কাৰ গইনা লৈ পেলাই ইলেকশ্যন খেলিব কৈছিল, দুটা সমষ্টিত মুখ থেকেচা খাইছে। কাৰ গইনা লৈ তেওঁতো নেতাই হ'ব খুজিছিল, MLA মন্ত্ৰী হ'ব খুজিছিল, দুটা ইলেকশ্যনত মুখ থেকেচা খাইছে, তৃতীয় ইলেকশ্যনত আৰু বেয়াকৈ মুখ থেকেচা খাব। আমগুৰিৰ পৰা সমীৰণ দুৱৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV।